So hello everyone. So মই আনটি ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু তোমালোকে থাম্বনেইলটো যেটো দেখিছা যে এটো আমাৰ লাষ্ট ভিডিঅ' হ'ব। Yes, that's true. কাৰণ কিয় তোমালোক সকলোৱে গম পোৱা যে মই দীৰ্ঘদিন ধৰি CW ৰিলেটেড ভিডিঅ' কিছুমান বনাই আছোঁ and you know it যে যেতিয়া আমাৰ CW মানে এক্সাম হৈছিলে প্ৰায় তাৰে আগৰ পৰা ভিডিঅ'বিলাক দি আছোঁ and I hope যে তোমালোকে কিছু হ'লেও হেল্প পাইছা। So because মোৰ তোমালোকক সেইখিনি সহায় কৰাৰ ইচ্ছা ৰাখিয়ে মই এই চেনেলটো গ্ৰ' কৰিছিলোঁ এণ্ড তোমালোকে বহুতখিনি সঁহাৰি জনালা এই সময়খিনিত। ঠিক আছে, গোটেই কাউন্সেলিং প্ৰচেছটো মানে যেতিয়াৰ পৰা এক্সামৰ পৰা দিয়াৰ সময়ৰ পৰা প্ৰায় কাউন্সেলিং সমাপ্ত হোৱালৈ তোমালোকে যথেষ্টখিনি ছাপোৰ্ট কৰিলা মোক চেনেলটো গ্ৰ' কৰাত মই আগলৈও কৰিম। আৰু লগতে কৈ দিছোঁ যে তোমালোকৰ এডমিশ্যনবিলাক কমপ্লিট হৈ গ'ল। প্ৰায় মই যিহেতু CW 2025ৰ কাৰণে স্পেচিয়েল বনাইছিলোঁ এণ্ড ইউ অল নো যে আমাৰ CWৰ যিখিনি মানে কাউন্সেলিং প্ৰচেছ বা এডমিশ্যন এভৰিথিং ইজ কমপ্লিটেড নাও। লাইক আমাৰ 3টা কাউন্সেলিং হৈছে এই বছৰ। অ'কে, তাৰপিছত এডমিশ্যন হ'ল প্ৰায় 8 আগষ্ট 2025ত আমাৰ এডমিশ্যন হ'ল এণ্ড দেন আমাৰ স্পট কাউন্সেলিং হ'ল 14 আগষ্ট 2025ত। ঠিক আছে, তো গোটেইখিনি বস্তু হৈ গ'ল এণ্ড চ' মই তোমালোকৰ বাবে সেইবাবে এই ভিডিঅ'টো বনাই দিলোঁ যে প্ৰায় যিখিনি মই হেল্প কৰিবলৈ কৰিলোঁ এই ডিউৰিং দ্য প্ৰচেছ এণ্ড আৰু ইয়াৰ পিছত কোনো ধৰণৰ মানে চেঞ্জেছ নহয়। তোমালোক যিখন কলেজ এলট পালা যিটো ব্ৰাঞ্চ পালা সেইটোত থাকিব, কিন্তু লগতে মই কৈ দিওঁ যে আৰু দুটা মই টাইপৰ ভিডিঅ' বনাম। এটা হ'ল ব্ৰাঞ্চ ট্ৰেন্সফাৰ আৰু এটা কলেজ ট্ৰেন্সফাৰ। কাৰণ কিয় তোমালোকে যেতিয়া ছেকেণ্ড ছেমিষ্টাৰ পাবা তেতিয়া আৰু এখন নটিচ ওলাব য'ত তোমালোকে হয়তো ব্ৰাঞ্চটো চেঞ্জ কৰিব পাৰিবা উইদিন দ্য কলেজ বা হয়তো বেলেগ কলেজলৈ তোমালোকে ট্ৰেন্সফাৰ কৰিব পাৰা। কিন্তু তাতো কিছুমান মানে এডভান্টেজ ডিছএডভান্টেজ আছে। চ' তাৰ ওপৰত ৰেগুলেট কৰি মই খুব সোনকালে এনেকুৱা ভিডিঅ' দুটামান আনিম চ' ডেট অল দ্য CW এক্সপিৰিয়েঞ্চৰ সেই মানে হয় তেওঁলোকৰ পায় বা সেইখিনি হেল্প তেওঁলোকৰ হৈ যায়। ঠিক আছে, চ' সেইটো মই ভিডিঅ'টো আনিম খুব সোনকালে। বাট ক'ব গ'লে এইটো লাষ্ট ভিডিঅ' হয় কাৰণ গোটেইখিনি মই কাউন্সেলিং প্ৰচেছত তোমালোকক কৈ দিছিলোঁ যে কেনেকৈ মানে কাউন্সেলিঙত তোমালোকে চইচ ফিলিং কৰিবা, হেৰি কৰিবা এভৰিথিং। চ' তোমালোকক সেইখিনি হেল্প পাইছাও এণ্ড এতিয়া তোমালোকে এটা নিজৰ ডিজায়াৰ্ড ব্ৰাঞ্চ এখন পোৱা বুলি মই আশা কৰিছোঁ। আৰু এতিয়া যিহেতু কলেজবিলাকত ইণ্ডাকশ্যন প্ৰগ্ৰেম চলি আছে, চ' সেই ইণ্ডাকশ্যন প্ৰগ্ৰেমত তোমালোক থকাটো মানে এটা বহুত ভাল চাইন হয়। বহুতখিনি ষ্টুডেণ্টছে সেইটো স্কিপ কৰিব ট্ৰাই কৰে, বাট তেনেকুৱা নহয়। তোমালোকে ইণ্ডাকশ্যন প্ৰগ্ৰেম ষ্টাৰ্টিঙৰ পৰা থাকা, কলেজৰ ইনভাৰমেণ্টৰ লগত বুজিব চেষ্টা কৰা। কলেজখন এটা এই যিটো 4 বছৰীয়া ইঞ্জিনিয়াৰিঙৰ কোৰ্চ এইটো খুবেই মানে সুন্দৰ হয়। চ' মই সেইবাবেই এই ভিডিঅ'বিলাক আপডেটবিলাকো দি থৈ দিছোঁ। কাৰণ মই ডেফিনেটলি ছাজেষ্ট কৰোঁ যে তোমালোকে ইণ্ডাকশ্যন প্ৰগ্ৰেমত জইন কৰা। দেন তোমালোকৰ যিবিলাক ক্লাছ সেইটো আগষ্টৰ লাষ্টৰ পৰা বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক মানৰ পৰা ক্লাছবিলাক ষ্টাৰ্ট হ'ব। এতিয়া তোমালোকৰ ইণ্ডাকশ্যনে চলি আছে, সেইটো উই অল ন' ইট। অ'কে, এণ্ড আজি যিহেতু ভিডিঅ'টো মই ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ দিনা ওলাইছোঁ, চ' ফাৰ্ষ্ট এণ্ড সেইটো মই একচুৱেলি ক'ব লাগিছিল আগতে, বাট এতিয়াও কৈ দিছোঁ। চ' হেপী ইণ্ডিপেণ্ডেঞ্চ ডে টু অল। চ' চবেই এই স্বাধীন ভাৰতৰ দিনটো ভালদৰে উদযাপন কৰা। আৰু লগতে তোমালোকৰ কলেজবিলাকতো চেলিব্ৰেট কৰা হৈছে, চ' তাত তোমালোকে যাব পাৰা নিজৰ হোষ্টেলছ এইবিলাকত। অ'কে, এণ্ড মোক বহুতখিনি ষ্টুডেণ্টছে কমেণ্টো কৰিছে যে হোষ্টেলত ফেচিলিটি এনেকুৱা হয় কিবা হয়। চ' চোৱা, যদি তোমালোকৰ প্ৰব্লেমছ থাকে এতিয়া যিহেতু ইনষ্টিটিউশ্যন এখন পাইছা, এতিয়া তোমালোকৰ কোনো ধৰি বেলেগ বা থাৰ্ড পাৰ্টি বা কোনো ডিটি তোমালোকৰ ওপৰত ৰেছপনচিবল নহয়। সেইটো তোমালোকে নিজৰ প্ৰিন্সিপাল বা তোমালোকৰ নিজৰ ছুপাৰিণ্টেণ্ডৰ লগত কথা পাতিব লাগিব। আৰু লগতে এইটো তোমালোকক চাবা নিজৰ হেল্থ ইজ ৱেল্থ, সেইটো কথা তোমালোকে জানা। চ' যদি তোমালোকৰ থাকি ভাল লগা নাই তেতিয়াহ'লে কোনো প্ৰাইভেট PG হওক তেনেকুৱা ব্যৱস্থা কৰিব পাৰা, বাট ইউ শ্বুড বি ইন কমফৰ্টেবল। অ'কে, তোমালোকৰ পঢ়াখিনিতো হ'ব কলেজত, বাট তুমি থকা জেগাটো ভাল কৰি ল'ব লাগিব। সেইখিনি তোমালোকে চাই ল'বা যে কেনেকৈ পাৰি, বা তোমালোকৰ নিজৰ কলেজখন ষ্টুডেণ্টছখিনি মিলি কিনেও তোমালোকে কিছু পদক্ষেপ ল'ব পাৰা। চ' আই হোপ তোমালোকে সেই থকা জেগাখিনি ঠিক কৰি লৈছা। আৰু লগতে মই কৈ দিওঁ ডিউৰিং দিছ 4 years ইঞ্জিনিয়াৰিং জাৰ্ণি তোমালোকক বহুতখিনি বস্তু ৰিকুৱাৰমেণ্ট হ'ব। ফাৰ্ষ্ট ইয়াৰত কি কি ৰিকুৱাৰমেণ্ট হয় মই তাৰ বাবে ভিডিঅ' এটা বনাই দিছোঁ, সেইটো তোমালোকে চাব পাৰা। দেন মই আৰু হয়তো ষ্ট্ৰেটেজি ভিডিঅ' কিছুমান আনিম য'ত তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ পৰা পঢ়ি কিনে কেনেকৈ ভাল মানে 8+ CGPA স্ক'ৰ কৰি থাকিব পাৰা পাৰ ছেমিষ্টাৰত, চ' ডেট তোমালোকৰ অভাৰঅল ছেমিষ্টাৰৰ যিটো CGPA সেইটো ভাল হয়। ঠিক আছে, চ' এটা ডিচেণ্ট CGPA তোমালোকে ৰাখিব পাৰা। ত' তাৰ ওপৰত মই ভিডিঅ' আনিম। এণ্ড লগতে মই মেথমেটিক্সৰ বুক এখনৰ নামো কৈ দিছিলোঁ, কাৰণ বহুতখিনি ষ্টুডেণ্টছে মেথমেটিক্সত উইক ফিল কৰে। চ' আগৰ ভিডিঅ'টো চাব পাৰা, ত' সেই মেথমেটিক্স বুকখন চাব পাৰা। এণ্ড লগতে ফাৰ্ষ্ট ইয়াৰত বহুতখিনি ইউটিউব চেনেলছ তোমালোকৰ এভেইলেবল হয়। তোমালোকে যদি চিলেবাছখন পাইছা আৰু চিলেবাছখন ডাউনলোড কৰি ল'বা আজটো ৱেবছাইটত গৈ কিনে। ফাৰ্ষ্ট ইয়াৰৰ যিটো NEP আণ্ডাৰত আহিছে সেইটো নতুন হয়, আমাৰ লগত তোমালোকৰ নিমিলিব, বাট এখন নতুন NEP আণ্ডাৰত চিলেবাছ আহিছে, তাত লিখা থাকিব। ত' সেই চিলেবাছ অনুসৰি তোমালোকে যিখিনি মানে
কণ্টেণ্ট পাবা সেইখিনি যদি ইউটিউবত তোমালোকে এইটো মানে শ্বেয়াৰ কৰা তেতিয়া নিশ্চয় সেই ভিডিঅ'বিলাক পাবা ইভেন আমিও হেল্প লৈছিলোঁ কাৰণ আজিকালি ডিজিটেল যিটো যুগ হৈছে সেইটোত বহুতখিনি সহায় হয় আগতে এনেকুৱা হৈছিলে যে টিচাৰৰ ক্লাছবিলাক কৰা যায় তাৰপিছত কিয় বুজি নাপালে কিতাপত ৰিফাৰ কৰিব লাগে বা চিনিয়ৰ এটা এটা বস্তু ভাল হৈছে তোমাৰ সেইখিনিতো থাকিলে আগত যিখিনি ফেচিলিটি আছিল তাৰ লগতে এই যিটো ইউটিউবৰ যিটো মানে মাধ্যম সেইটো বহুত হেল্প কৰি আছে তাত বহুত ভাল ভাল ভিডিঅ' তোমালোকে পোৱা কাৰণ বহুত এডুকেশ্যনেল কণ্টেণ্ট তাত আছে চ' গোটেইখিনি ছাবজেক্টছৰ তোমালোকে কণ্টেণ্ট পাই যাবা আৰু লগতে মই তোমালোকক কৈ দিওঁ তোমাৰ যিমান ইউটিউব চালে তোমালোকে নিশ্চয় কলেজৰ ক্লাছবিলাক কৰিবা বিকজ তোমালোকৰ যিখন পেপাৰ আহে সেইখন কলেজে পঢ়োৱা হিচাপতে আহিব ইটছ নট লাইক বৰ্ড এক্সাম যে তোমালোকে কিবা বেলেগ পঢ়ি আছা আহি গ'ল বেলেগ তেনেকুৱা নাহে যিখিনি পঢ়োৱা যায় সেইখিনি আহে অ'কে আৰু বেলেগ বেলেগ কলেজবিলাকৰ লগতো ৰাখিবা অ'কে যিখিনি মানে ষ্টেট গভৰ্ণমেণ্টৰ টপ কলেজ সেইখিনিৰ লগত নিশ্চয় কানেকশ্যনটো ৰাখিবা চ' ডেট যদি মানে কোনো ফ্ৰেণ্ডছ থাকে সেইটো আৰু ভাল হৈ যায় তোমালোকৰ নোটছখিনি পোৱাত অ'কে চ' সেই নোটছখিনি লিখিব পাৰা লগতে ক্লাছবিলাক হয়তো কেতিয়াও পচন্দ নহ'ব পাৰে যেতিয়া ষ্টাৰ্ট হ'ব বাট ইউ হেভ টু এটেণ্ড দ্য ক্লাছেছ তাত অভিয়াছলি 75% এটেণ্ডেঞ্চ থাকে বাট ষ্টিল তোমালোকে নিজৰ ফুল যিহেতু নিজে ইঞ্জিনিয়াৰিং কৰিম বুলি আহিছা ইমানখিনি কষ্ট কৰি আহিছা কাউন্সেলিং লৈছা নহ'লে বেলেগ কোৰ্চতো কৰিব পাৰিলে হয় ন বাট তোমালোকে ইঞ্জিনিয়াৰিং চুজ কৰিছা চ' যিমানখিনি কষ্ট হ'লে তোমালোকে সেইটো কৰিব লাগিব অ'কে আৰু ডিউৰিং দিছ 4 ইয়াৰ্ছ তোমালোকক বহুত এনেকুৱা ফিলো হ'ব কেতিয়াবা যে মই ইঞ্জিনিয়াৰিং কিয় কৰিলোঁ বাট তেনেকুৱা নহয় তুমি সেই কষ্টখিনি পাইছা কাৰণে ইঞ্জিনিয়াৰ হ'ব পাৰিছা ডেট ইউ শ্বুড কিপ ইন মাইণ্ড আৰু যদি সেই কষ্টখিনি তোমালোকে নাপালা হয় তেতিয়াহ'লে তোমালোকে ইঞ্জিনিয়াৰ কিয় হ'লা হয় চ' ইউ শ্বুড আস্ক ইয়ৰ চেল্ফ তো সময়ত তোমালোকে গম পাবা মই আগতে কৈ দিছোঁ যে কেতিয়াও এনেকুৱা নহয় এণ্ড এভৰি যেতিয়া প্ৰফেচনেল কোৰ্চ এটাত এণ্ট্ৰি কৰিবা তেতিয়া কষ্ট আহিবই তুমি মেডিকেল যোৱা ইঞ্জিনিয়াৰিং যোৱা এভৰিৱেৰ য'তে যোৱা তুমি নিজৰ যিখন কলেজেই হওক IIT হওক ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল চবতেই তাত মানে কষ্টটো আছে এখন প্ৰফেচনেল কোৰ্চ এটা পঢ়ি আছা অ'কে এটা তুমি নিজকে এচিড বনাই আছা নিজৰ কাণ্ট্ৰিখনৰ কাৰণে চ' ইউ শ্বুড কিপ ইন মাইণ্ড চ' মই এটা এই লাষ্ট ভিডিঅ'টো বনালোঁ কাৰণ কিয় ইয়াৰ পিছত আৰু CW ৰিলেটেড মই ভিডিঅ' নবনাওঁ মানে 2025 ৰিলেটেড অভিয়াছলি মই মোক বহুতখিনি ষ্টুডেণ্টছে কমেণ্টটো কৰিছে যে CW 2026ৰ ষ্ট্ৰেটেজি কাট অফ সেইবিলাক লাগে নিশ্চয় মই কেনেকৈ প্ৰিপেয়াৰেশ্যন কৰে সেইবিলাকৰ ওপৰত মই ভিডিঅ' বনাম কাট অফ দিম আৰু লগতে মই কৈও দিওঁ যে এই চেনেলটোত তোমাৰ যিখিনি ষ্টুডেণ্টছে CW প্ৰিপেয়াৰেশ্যন কৰিব তো তাৰ বাবে 11-12ৰ লেকচাৰ্ছখিনি বা কেনেকুৱা কুৱেশ্যন চ' কম্পিটিটিভ সেই CW এক্সামৰ যিটো কম্পিটিটিভ পেটাৰ্ণ তাৰ ওপৰত ৰিলেটেড ভিডিঅ' মই নিশ্চয় এই চেনেলটোত আনিম লগতে ক্লাছ 10ৰ ভিডিঅ'খিনি ক্লাছ 10 যিখিনি ষ্টুডেণ্টছ আছে সেইবিলাকেও ইয়াত পঢ়িব পাৰিব চ' মোৰ কথাটো হ'ল কি এটা কমপ্লিটলি মই এডুকেশ্যনেল চেনেল বনোৱা হৈছে ইয়াত তুমি এডুকেশ্যনেল কণ্টেণ্টখিনি পাবা লগত কাউন্সেলিঙে হওক তাৰপিছত CW প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা তাৰ ৰিলেটেড কণ্টেণ্টখিনি পাবা লগত যিমান পাৰোঁ আমি ষ্টাৰ্টিঙৰ পৰা প্ৰায় 9-10ৰ পৰা আনিবলৈ চেষ্টা কৰিম সময়ে সময়ে সেইবিলাক আপলোড কৰিম আৰু সেইবিলাক প্ৰচেছিঙত আছে ভিডিঅ'বিলাক তো মই এতিয়া এইটো এনাউন্সমেণ্টো কৰি দিলোঁ এণ্ড নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিছা চেনেলটো শ্বেয়াৰ কৰি থাকিবা আৰু হয় এতিয়া ইমান দিন হয়তো মোৰ লগত কানেকশ্যন আছিলে এই চেনেলটো এতিয়া বেলেগ বেলেগ চেনেললৈ যাব লাগিব বাট যিখিনি ছাপোৰ্ট তোমালোকে আগবঢ়ালা এই সময়খিনিত সেইটো মোৰ বাবে কমপ্লিটলি ৱৰ্থ হয় মই ধন্যবাদ জনাইছোঁ তোমালোক সকলোকে এইখিনি ছাপোৰ্ট দিছা ইভেন মই নিজে এজন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হয় তো মই বহুতখিনি ষ্টুডেণ্টক এনেকুৱা ল'বও পাইছোঁ যে মানে মোক জনাইছে যে দাদা আপুনি বহুতখিনি হেল্প কৰিছে আমাক এই ডিউৰিং দ্য কোৰ্চ আৰু সেইটো বস্তু মোৰ কাৰণে বহুত ভাল লাগে সেইটো প্ৰায় এটা আশীৰ্বাদৰ দৰে কাৰণ কাৰোবাক মই হেল্প কৰিব পাৰিছোঁ চ' আৰু মই এনেকৈ হেল্পটো কৰি যাম যিমান পাৰোঁ আমি আমাৰ এটা টীম এটা আমি বনোৱা হৈছে CW ৰিলেটেড গোটেইখিনি ভিডিঅ' আমি বনাম অ'কে পাৰিলে কেতিয়াবা বেটছো লঞ্চ কৰিব পাৰোঁ চ' দিছ ইজ অল এবাউট ইয়ৰ ছাপোৰ্ট যদি তোমালোকৰ ছাপোৰ্ট থাকে কাৰণ তোমালোকে গম পোৱা যায় আমাৰ নেশ্যনেল লেভেল যিখিনি এণ্ট্ৰেঞ্চ এক্সাম লাইক মেডিকেলৰ নীট হওক JEE হওক ইঞ্জিনিয়াৰিঙৰ তো এইবিলাকত বহুতখিনি ভিডিঅ' কণ্টেণ্ট আছে বাট আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিটো মানে এক্সাম হয় ষ্টেট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ লাইক CW সেইটোত বাবে বৰ এটা বেছি মানে মানুহে নাজানে বা ভিডিঅ' নাছিলে তো মই সেই বস্তুখিনি ভাবি কিনে মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ চ' ডেট তোমালোকক সেইখিনি হেল্প কৰিব পাৰোঁ কাৰণ এইটো এটা কম্পিটিটিভ এক্সাম প্ৰায় 15,000+ ষ্টুডেণ্টে এই এক্সামটো অল আছাম দি আছে চ' এইটো এটা কম্পিটিটিভ এক্সামেই হয় কাৰণ তুমি এখন ভাল টপ কলেজত পোৱাটো ইমান এটা সহজ নহয় বহুত ষ্টুডেণ্টছে এতিয়াও মানে ৰখি আছে যে ৰেংকটো বেয়া আছিলে বা আৰু ফাৰ্ডাৰ কাউন্সেলিং হ'লে হয়তো ভাল হয় বাট কাউন্সেলিং ইমান নহ'ল তো তেনেকুৱা বস্তু থাকে চ' তোমালোকক সেইখিনি বস্তু চাবা তোমালোকে ভালদৰে অ'কে আৰু ভালে এজন ইঞ্জিনিয়াৰ হোৱা মই আগতেও কৈছোঁ ভাল স্কিলফুল ইঞ্জিনিয়াৰ হোৱা কাৰণ ইঞ্জিনিয়াৰিং ডিগ্ৰীটোৰ কাৰণে পঢ়িলে নহ'ব এজন স্কিল ইঞ্জিনিয়াৰ হ'ব লাগিব নলেজ থাকিব লাগিব কাৰণ তেতিয়াহে নিজৰ পৰিচয়টো দিব পাৰিবা আৰু লগতে এনেকুৱা নহয় যে তোমাৰ নামেৰে তুমি মানে নিজৰ পৰিচয় দিবা সদায় কামেৰে পৰিচয় দিব লাগিব চ' ইউ শ্বুড ৱৰ্ক হাৰ্ড অ'কে চ' অল দ্য বেষ্ট ফৰ দ্য ফিউচাৰ তোমালোক ফিউচাৰত এজন ভাল ইঞ্জিনিয়াৰ হৈ ওলোৱা আৰু
মই সেইবাবে এই লাষ্ট ভিডিঅ'টো বনালোঁ তোমালোকে আই হোপ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি চাওঁ এণ্ড লগতে আহিবলগীয়া যিখিনি ষ্টুডেণ্টছ সেইখিনিকো শ্বেয়াৰ কৰি দিবা যাতে মই হেল্প কৰিব পাৰোঁ এই চেনেলটোৰ থ্ৰুৰে তেওঁলোকে হেল্পখিনি পাব পাৰে ধন্যবাদ